সোণাপুৰ ৰাজচক্ৰ অন্তৰ্গত কচুতলি পথাৰ ৰাজগাঁৱৰ যিসমূহ ঠাইত কেইদিন পূৰ্বে উচ্ছেদ চলোৱা হৈছিল সেইবোৰ ঠাইত পুনৰাই আৱাসগৃহ অথবা টেণ্ট ইত্যাদি নিৰ্মাণ নকৰিবলৈ সমূহ ৰাইজক জনোৱা হ'ল। অন্যথা গৃহ টেণ্ট ইত্যাদি নতুনকৈ নিৰ্মাণ কৰা ব্যক্তিসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব। লগতে উচ্ছেদিত অঞ্চলৰ পৰা সেইসমূহ ব্যক্তিক আঁতৰি যাবলৈ নিৰ্দেশ দিয়া হ'ল। ধন্যবাদ। চক্ৰ বিষয়া আৱাসগৃহ অথবা টেণ্ট ইত্যাদি নিৰ্মাণ নকৰিবলৈ সমূহ ৰাইজক জনোৱা হ'ল। অন্যথা গৃহ টেণ্ট ইত্যাদি নতুনকৈ নিৰ্মাণ কৰা ব্যক্তিসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ'ব। লগতে উচ্ছেদিত অঞ্চলৰ পৰা সেইসমূহ ব্যক্তিক আঁতৰি যাবলৈ নিৰ্দেশ দিয়া হ'ল। ধন্যবাদ। হ'ব দিয়ক। ৰাজচক্ৰ বিষয়া সোণাপুৰ ৰাজচক্ৰ। আমি সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত কচুতলি পথাৰ গাঁৱত কেইদিনমান পূৰ্বে দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান চলোৱা হৈছিলে আৰু উচ্ছেদ অভিযান চলাওঁতে আমি মহামান্য উচ্চ ন্যায়ালয়ৰ যিটো নিৰ্দেশ আছিলে সেইমতে কৰা হৈছিলে। তাৰপাছত আজি তাৰ কিছুদিন পিছতে আকৌ আমি আজি দুদিনমান আগতে ছাৰ্ভে এটা কৰিলোঁ। তাৰপিছত দেখিলোঁ কিছুমান মানুহ এতিয়াও গুচি যোৱা নাই। তেখেতসকলে আকৌ সেই উচ্ছেদিত জেগাতে টেণ্ট বা আৱাসগৃহ ইত্যাদি নতুনকৈ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছে। যিহেতু মহামান্য আদালতৰ ফালৰ পৰা ষ্টেটাছ কো মেইনটেইন কৰিব কোৱা হৈছে, দুইফালৰ পৰাই আমিও কোনো ধৰণৰ উচ্ছেদ অভিযান এতিয়া চলোৱা নাই আৰু তেখেতসকলেও যিহেতু ষ্টেটাছ কো দিছে তাত নতুনকৈ পুনৰাই গৃহ নিৰ্মাণ কৰিব নালাগে। গতিকে আজি আমি তেখেতসকলক এটা ঘোষণাৰ জৰিয়তে তেখেতসকলক আমি আজি এটা বাৰ্তা দিব বিচাৰিছোঁ, যিসকলে নতুনকৈ আৱাসগৃহ বা টেণ্ট ইত্যাদি নিৰ্মাণ কৰিছে তেখেতসকলে যাতে সেইবিলাক নকৰে আৰু নতুনকৈ নিৰ্মাণ কৰি লোৱা টেণ্টবিলাক যাতে আঁতৰাই লৈ যায়। অন্যথা তেখেতসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থাও লোৱা হ'ব আৰু অনাগত দিনত যেতিয়া ষ্টেটাছ কো বা মানে যাৱতীয় যিখিনি পৰামৰ্শ আছে ওপৰৰ পৰা সেইখিনি আমি লৈ আকৌ এইটো তেনেকুৱা অভিযান চলাব লগা হ'ব।